মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টি তোমালোকৰ কাৰণে লৈ আহিছোঁ ফাৰ্ষ্ট ইউনিট টেষ্টৰ জেনেৰেল মেথামেটিক্সৰ এখন কুৱেশ্যন পেপাৰ, যিটো কামৰূপ মেট্ৰ' জিলাৰ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক গেৰাণ্টিৰে ক'ব পাৰোঁ, ইয়াতে যিবোৰ কুৱেশ্যন আছে ইয়াৰ পৰা তোমালোকে 90%তকৈ বেছি কুৱেশ্যন তোমালোকে হাফ ইয়াৰলিত দেখিবলৈ পাবা, কাৰণ বহুতেই ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ হয়। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, আৰু আজিৰ ভিডিঅ'টো তোমালোকে কমপ্লিটলি চাবা। আমি 100% কনচেপ্টনৰ সৈতে আলোচনা কৰিম, গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিবা, কাৰণ কনচেপ্ট ক্লিয়াৰ কৰাটো খুবেই দৰকাৰ হয়। যদি কনচেপ্ট ক্লিয়াৰ নাথাকে তেতিয়াহ'লে তুমি এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিব নোৱাৰিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰ হয়। তোমালোকৰ জিলাত যদি এক্সাম হৈ গৈছে তেতিয়াহ'লে 7002824673 এইটো নাম্বাৰত তোমালোকে কুৱেশ্যন পেপাৰ পঠাই দিয়া, মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দি দিম। আৰু যদি তোমালোকৰ এক্সাম হোৱা নাই, এই কুৱেশ্যন পেপাৰখন তোমালোকে প্ৰেক্টিছ কৰি যাবা। আৰু তোমালোকে গমেই পাইছা যে মেথছৰ কুৱেশ্যন পেপাৰটো চেঞ্জ হৈছে, মানে বুক চেঞ্জ হৈছে, গতিকে কুৱেশ্যন পেটাৰ্ণো চেঞ্জ হ'ব। গতিকে তোমালোকে ইয়াতে বহু নতুন কুৱেশ্যন তোমালোকে দেখিবলৈ পাবা, আৰু সেই নতুন প্ৰশ্নবোৰ তোমালোকে কেনেকৈ ছল্ভ কৰিব লাগে সেইবোৰো তোমালোকে ইয়াতে শিকিবলৈ পাবা। গতিকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। এতিয়া চব প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে, 17 স্কুৱাৰ আৰু 18 স্কুৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। আমি সকলোৱে জানো যে n স্কুৱাৰ আৰু n+1 হোল স্কুৱাৰৰ মাজত 2nটা স্বাভাৱিক সংখ্যা থাকে, অৰ্থাৎ যিটো সৰু নাম্বাৰ থাকে তাৰে 2 গুণ নাম্বাৰটো ইয়াতে থাকে। গতিকে ইয়াতে সৰু নাম্বাৰ হৈছে 17, গতিকে 17ৰ 2 গুণ থাকিব, অৰ্থাৎ 34টা ইয়াতে কি আছে, আমাৰ স্বাভাৱিক সংখ্যা আছে। এইটো আমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, 2 নম্বৰ কুৱেশ্যনটো কৈছে, যদি p of x is equal to 4x² plus 2 of bx plus 9 বহুপদটোৰ 0 আলফা আৰু বিটা হয়, আৰু আলফা প্লাছ বিটা is equal to 0, দেন হোৱাট ইজ দ্য ভেলু অফ b, তেতিয়াহ'লে বিৰ ভেলু কি হ'ব। এতিয়া চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ যিটো মেট্ৰিক পৰীক্ষা HSLC 2027 সেই পৰীক্ষাত কিন্তু এনেকুৱা কুৱেশ্যন তোমালোকে দেখিবলৈ পাবা। গতিকে কেনেকৈ ছল্ভ কৰিম সেইটো তোমালোকে চাই লোৱা। এতিয়া চোৱা, আলফা প্লাছ বিটা অৰ্থাৎ 0 দুটাৰ সমষ্টি 0 দিয়া আছে, আৰু আমি জানো যে 0ৰ সমষ্টি হৈছে কি -b/a, হয়নে। তো ইয়াতে চব -b, ইয়াতে তোমাৰ আছে কিমান -2b, বিৰ ভেলুটো হৈছে b, আৰু ইয়াতে আছে 4, আৰু এইটোৰ ভেলু তোমাৰ কিমান দি আছে 0। গতিকে 0ক আমি 0/1 লিখিব পাৰোঁ। গতিকে ইয়াতে পাম আমি -2b = কিমান, -2b = 0, -2b = 0, কাৰণ 4 × 0 0। গতিকে ইয়াৰ পৰা আমি বিৰ ভেলু কিমান পাম, 0। গতিকে আমাৰ সুধিছে বিৰ ভেলু, গতিকে বিৰ ভেলু 0 হ'ব। ইয়াতে আমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। চোৱা, একেবাৰে চিম্পল হয়। তাৰপিছত চোৱা, 3 নম্বৰ কুৱেশ্যনটো, x5 বিন্দুটো 3x + 2y = 29 সমীকৰণটো সিদ্ধ কৰিলে xৰ ভেলু কি হ'ব। ইয়াতে চোৱা, আমি সকলোৱে জানো যে যেতিয়া কোনো তোমাৰ সলিউশ্যন এটা যেতিয়া পইণ্ট আকাৰে দিয়া থাকে, তেতিয়া তোমাৰ প্ৰথমটো হৈছে xৰ ভেলু, তো ইয়াতে xৰ ভেলু x দিয়া আছে, আৰু ছেকেণ্ডটো হৈছে y ভেলু, তো ইয়াতে y ভেলু আমাৰ 5 দিয়া আছে। গতিকে এই ইকুৱেশ্যনটোত যদি আমি ইয়াতে ভেলু বহাই দিওঁ, গতিকে ইয়াতে আমি কি পাম চোৱা, 3x প্লাছ ইয়াতে y ভেলু 5 দিয়া আছে, গতিকে 5 বহোৱা = কি হ'ব, 29। গতিকে ইয়াৰ পৰা পাম আমি 3x = 5টো ইফালে লৈ আহিলে তোমাৰ কি হৈ যাব, মাইনাছ হৈ যাব। মাইনাছ হৈ গ'লে তোমাৰ 29ৰ পৰা 5 গ'লে থাকিব 24, হয়নে। গতিকে x = কি হ'ব, 24/3, 24/3 মানে তোমাৰ কি হ'ব 8, আৰু 3 × 24 হয়। ইয়াতে চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে। এই কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ ট্ৰাইংগল ABCত XY = BC আৰু AB = 4 of BX, YC যদি 2 চেণ্টিমিটাৰ হয় তেতিয়াহ'লে AYৰ মান কিমান হ'ব। চ' এইটো দেখাত যিমান টান, সেইটো কিন্তু ইমান টান নহয়, একেবাৰে চিম্পল। যদি তোমালোকে ইয়াতে ভাবা, অলপমান থিংকিং কৰা, চোৱা, ABৰ যিটো ভেলু সেইটো তোমাৰ BXৰ 4 গুণ হয়, ইয়াতে YCৰ যিটো ভেলু সেইটো তোমাৰ 2 গুণ হয়, তেতিয়াহ'লে AYৰ ভেলু কি হ'ব। চোৱা, AB যদি BXৰ 4 গুণ হয় তেতিয়াহ'লে YC যিটো আছে সেইটো তোমাৰ কি হ'ব, AYৰ 4 গুণ হ'ব। গতিকে 4 × 2 = কি হ'ব, 8। সেইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে। নাইবা তুমি এইটো কৰিব পাৰা, ইয়াতে তুমি লক্ষ্য কৰা, ইয়াতে ABC আমাৰ এটা ট্ৰাইংগল আছে, এনেকুৱা এইটো ABC কি আছে, এনেকুৱা ট্ৰাইংগল আছে, যাতে XY = BC, অৰ্থাৎ এইটো ABC, ইয়াতে XY আছে, X এইটো হৈছে Y, এইটো XY = BC আমাৰ দিয়া আছে। AB = 4BX, এইটো চোৱা, AB এই যিটো AB আছে, AB এইটো 4BXৰ সমান হয়, মানে এইটো
এ বিৰ যিটো ভেলু সেইটো তুমি যদি কি বুলি ধৰা এক্স বুলি ধৰা আৰু তোমাৰ ইয়াতে তোমাৰ যিটো বি এক্সৰ যিটো ভেলু হ'ব বি এক্স তেতিয়াহ'লে এইটো তোমাৰ কি হ'ব x/4 হ'ব, অৰ্থাৎ 4 কম হ'ব, হয় না? তো এইটো যদি 4 কম হয় এইটো কম হ'ব, অবভিয়াছলি কম হ'ব, কাৰণ তোমাৰ প্যাৰেলাল বুলি কৈছে। তো যদি প্যাৰেলাল হয় ইয়াৰে ৰেচিঅ' আৰু এই দুটাৰ ৰেচিঅ' তোমাৰ কি হ'ব ইকুৱেল হ'ব, সেম হ'ব। তো এই দুটাৰ ৰেচিঅ' যদি তোমাৰ কি হয় 1/4 হয় বা 1:4 হয় তেতিয়াহ'লে তোমাৰ ইয়াৰেও ৰেচিঅ' কি হ'ব 1:4 হ'ব, বুজি পাইছানে? গতিকে ইয়াতে যদি তোমাৰ এইটো 4 গুণ আহিছে গতিকে এইটো তোমাৰ 4 গুণে আহিব, অৰ্থাৎ এইটো হ'ব কি আনসাৰ, বুজি পাইছানে? তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যনটো এজাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে চোৱা এজাৰশ্যনত কৈছে কি √2 এটা অপৰিমেয় সংখ্যা যেতিয়া 2 এটা মৌলিক সংখ্যা হয়, এইটো কাৰেক্ট হয়। মানে যিকোনো মৌলিক সংখ্যা যেনেকুৱা 2, 3, 5, 7 তাৰপিছত 11 এইবোৰত যেতিয়া আমি ৰুট লগাই দিম, ৰুট লগোৱাৰ লগে লগে এইবোৰ গোটেইকেইটা তোমাৰ কি হৈ যাব ইৰেচনেল নাম্বাৰ, অৰ্থাৎ অপৰিমেয় সংখ্যা হৈ যাব। এইটোতো কাৰেক্ট হয়। ইয়াতে তোমাৰ কি কৈছে চোৱা ৰিজনত কৈছে যে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা, এইটো তোমাৰ কি হয় কাৰেক্ট হয়। গতিকে এজাৰশ্যন আৰু ৰিজন দুটা শুদ্ধ হ'ব, লগতে ৰিজন টু এজাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও এটা শুদ্ধ ব্যাখ্যা হ'ব নে নাই? তাৰমানে মৌলিক সংখ্যাৰ বৰ্গমূল সদায় এটা পৰিমেয় সংখ্যা, এইটো কাৰেক্ট হয়। গতিকে এইটো হ'ব এ নম্বৰ অপশ্যন কাৰেক্ট হ'ব। ইয়াতে এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কৈছে যদি fx of kx² - 8x + k + 6ৰ শূন্যৰ সমষ্টি 4 হয় তেন্তে k ৰ মান কিমান? এটা চব এনেকুৱা ধৰণৰ প্ৰশ্ন মই বাৰে বাৰে কৈ আছোঁ, তোমালোকৰ কিন্তু পৰীক্ষাত আহিব, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ হয়। আৰু তোমালোকে জানা অসমৰ ভিতৰত আটাইতকৈ ভাল কুৱেশ্যন পেপাৰ কামৰূপ মেট্ৰ' জিলাতে হয়। তো ইয়াতে চোৱা, ইয়াতে আমাৰ আছে ইকুৱেশ্যনটো আছে kx² - 8x + 6 আৰু শূন্যৰ সমষ্টি অৰ্থাৎ আলফা প্লাছ বিটা মানে আছিল -b/a, গতিকে এইটো হ'ব বিৰ ভেলু ইয়াতে চোৱা 8 আছে, গতিকে -(-8) আৰু এৰ ভেলু আছে k, হয়নে? আৰু এইটোৰ ভেলু আমাৰ দিয়া আছে 4 = কি হ'ব 4, হয়নে নাই? এতিয়া চোৱা মাইনাছে প্লাছ হ'ব, অৰ্থাৎ এইটো 8/k = 4। তো ইয়াতে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা, গতিকে এইটো হ'ব তোমাৰ কি 4k = 8, হয়নে নাই? 4k × 4k 8 হ'ব, অৰ্থাৎ k = কি হ'ব 8/4, 8/4 মানে 2, অৰ্থাৎ k ৰ ভেলু আমি কিমান পালোঁ 2। এইটো চি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ হ'ব, বুজি পাইছানে? তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো 7 নম্বৰ কুৱেশ্যনটো একেবাৰে চিম্পল কুৱেশ্যন হয়। তোমালোকে 3টা কণ্ডিশ্যন মনত ৰাখিব লাগে, তেতিয়াহ'লে তোমালোকে গোটেইখিনি কথা জানিব পাৰা। ইয়াতে চোৱা তোমাৰ এই দুটা আমাৰ ইয়াতে ৰৈখিক সমীকৰণ দিয়া আছে, তেতিয়াহ'লে এইটোৰ একক সমাধান থাকিব কেতিয়া সেইটো আমাক সুধিছে। তোমালোকে 3টা কথা মনত ৰাখা। এটা চোৱা যেতিয়া একক সমাধান থাকে তেতিয়া তোমাৰ কি হ'ব a1/a2 নট ইকুৱেল টু কি হ'ব b1/b2 হ'ব, ঠিক আছে? আৰু যদি সমান্তৰাল হয়, যদি লেগ কি হ'ব লাগে সমান্তৰাল হ'লে কোনো সমাধান নাথাকে, তেতিয়া কণ্ডিশ্যনটো হ'ব a1/a2 ইকুৱেল টু b1/b2 বাট নট ইকুৱেল টু c1/c2। এইটো সমান্তৰাল হয়, লেগডাল সমান্তৰাল হয়, সমান্তৰাল হ'লে কোনো সমাধান নাথাকে আৰু কটাকটিও নকৰে। আৰু যেতিয়া একক সমাধান থাকে তেতিয়া এটা বিন্দুত কটাকটি কৰিব আৰু তোমাৰ ইয়াৰে ইউনিক এটা মানে অদ্বিতীয় সমাধান এটা থাকিব, ঠিক আছে? আৰু যদি তোমাৰ কি হয় এটাৰ ওপৰত আনটো যদি মিলি যায় তেতিয়াহ'লে অসীম সংখ্যক সমাধান থাকে, আৰু তেতিয়া কণ্ডিশ্যনটো হ'ব এইটো a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2, অৰ্থাৎ তিনিওটাৰ ৰেচিঅ' ইকুৱেল হ'ব। তেতিয়া তোমাৰ এটা লেখৰ ওপৰত আনটো লেখ এনেকৈ মিলি যাব, মিলি যোৱাৰ লগে লগে ইয়াৰে অসীম সংখ্যক সমাধান থাকিব, আৰু তেনেকুৱাবোৰক কয় পৰতন্ত্ৰ সংগত সমীকৰণ বুলি কয়। তো ইয়াতে আমাৰ কৈছে একক সমাধানৰ কথা, অৰ্থাৎ আমাৰ a1/a2 নট ইকুৱেল টু b1/b2, এইটো কণ্ডিশ্যন আমি ইয়াতে ছেটিছফেকশ্যন কৰিব লাগে। তো ইয়াতে চোৱা তোমাৰ ইয়াতে যদি আমি ভালদৰে লক্ষ্য কৰোঁ তেতিয়াহ'লে চোৱা a1/a2ৰ ভেলু আচ্ছা নট ইকুৱেল টু কি হ'ব b1/b2, ভেলু বহাই দিয়া। a1ৰ ভেলু আছে k, ইফালে আছে 3, গতিকে এইটো হ'ব তোমাৰ k/3 নট ইকুৱেল টু b1/b2, অৰ্থাৎ 2/, কি হ'ব -1, 2/, কি হ'ব -1, কাৰণ ইয়াতে তোমাৰ -1 আছে, গতিকে এইটো হ'ব তোমাৰ -k নট ইকুৱেল টু 6, অৰ্থাৎ ইয়াতে হ'ব k নট ইকুৱেল টু -6, এইটো মাইনাছটো ইফালে লৈ আহিব, হয় না? গতিকে k নট ইকুৱেল টু কি হ'ব -6 হ'ব ইয়াৰে আনসাৰ। একক সমাধান থাকিব যদি নট ইকুৱেল টু কৈছে, হয়নে? তাৰমানে তোমাৰ কি হ'ব k নট ইকুৱেল টু 6, মানে তোমাৰ গোটেইকেইটা হ'ব পাৰে, ইয়াতে তোমাৰ সেইটো অপশ্যন নাইচোন। একক সমাধান থাকিব, একক সমাধান থাকিলে a1/a2 নট ইকুৱেল টু কি হ'ব লাগিব b1/b2 হ'ব লাগিব। গতিকে ইয়াতে তোমাৰ k/3
এর ভ্যালু k/3 নট ইজ ইকুয়াল টু b1-ৰ ভ্যালু আছে 2। আচ্ছা ইয়াতে তোমাৰ পজিটিভ y আছে যিকি নহওক পজিটিভ 1 ইয়াতে 2/1 হ'ব b1/b2 হয়নে 2/1 গতিকে এইটো তোমাৰ k এইটো নট ইজ ইকুয়াল টু 6 হ'ব ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে k নট ইজ ইকুয়াল টু 6 আছে ইয়াৰে অপশ্যন নাই ইয়াতে k নট ইজ ইকুয়াল টু 6 হ'ব ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে যদি k নট ইজ ইকুয়াল টু 6 হয় যেনেকুৱা ধৰা ইয়াতে এইটো k নট ইজ ইকুয়াল টু 6 হ'ব তলৰ কোনটো পূৰ্ণ ঘন এইটো বি অপশ্যনটো কাৰেক্ট হয় সিম্পল কোৱেশ্চন হয় তাৰপিছত চোৱা দুটা এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় ঠিক আছে দুটা কনজিকিউটিভ নাম্বাৰ অৰ্থাৎ দুটা স্বাভাৱিক সংখ্যাৰ ক্ৰমিক স্বাভাৱিক সংখ্যা ধৰি লোৱা ক্ৰমিক স্বাভাৱিক সংখ্যা 1 আৰু 2 এই দুটাৰ গসাগু অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক 1 হয় এইটো কাৰেক্ট হয় হয়নে নাই মানে 1 আৰু 2ৰ ভিতৰত তোমাৰ কমন কোনটো আছে 1 আছে গতিকে 1 টো HCF হয় আৰু দুটা মৌলিক সংখ্যাৰ উৎপাদক গসাগু তোমাৰ 1 হয় এইটো ঠিক আছে কিন্তু ইয়াতে কৈছে স্বাভাৱিক সংখ্যা ইয়াতে কৈছে মৌলিক সংখ্যা গতিকে তোমাৰ পি আৰু কিউ দুটা শুদ্ধ হ'ব পি আৰু কিউ দুটা শুদ্ধ এইটো ডি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব 10 নম্বৰ কোৱেশ্চনটো চাবা দ্বিঘাত বহুপদ px ইজ ইকুয়াল টু 4x স্কয়ার মাইনাস 1 শূন্য কেইটাৰ গুণফল এটা চোৱা এটা তোমাৰ এইটো এটা দ্বিঘাত বহুপদ হয় আৰু ইয়াতে তোমাৰ শূন্যৰ গুণফল সুধিছে গুণফল মানে আলফা ইনটু বিটা এটোৰ ভ্যালু হয় c/a এটা চোৱা c ৰ ভ্যালু আছে তোমাৰ -1 আৰু a ৰ ভ্যালু আছে 4 তো এইটো হ'ব -1/4 এটোৰ आंसर হ'ব কি -1/4 -1/4 এইটো অপশনে নাই -1/4 হ'ব এটোৰ आंसर ঠিক আছে -1/4 হ'ব এটোৰ आंसर যি নহওক তাৰ পিছৰ কোৱেশ্চনটো চোৱা দুটা সমীকৰণ 2x + 4y = 10 আৰু kx + a2y = 20 কে কি মানৰ বাবে অদ্বিতীয় সমাধান থাকিব এতে চোৱা আকৌ তোমাৰ হেতু 3 নম্বৰ চেপ্টাৰৰ পৰা কোৱেশ্চন আহিছে অদ্বিতীয় সমাধান থাকিবলৈ হলে a1/a2 নট ইজ ইকুয়াল টু কি হ'ব লাগিব b1/b2 হ'ব লাগিব তেতে a1/a2 আছে তোমাৰ 2/k নট ইজ ইকুয়াল টু কি আছে 4/8 ভ্যালু বহাই দিছো জাস্ট গতিকে ইয়াতে হ'ব 4k = 16 নট ইজ ইকুয়াল টু 16 হয়নে ক্রস মাল্টিপ্লিকেশন করা এটো সব 4 * k 4k আর 2 8 * 16 হয় গতিকে k নট ইজ ইকুয়াল টু কি হ'ব 16/4 মানে কি হ'ব 4 অর্থাৎ k নট ইজ ইকুয়াল টু 4 হ'ব লাগিব এটো তোমার এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা 12 নম্বৰ এটা দ্বিঘাত সমীকৰণৰ এটা মূল 0 আৰু মূল দুটাৰ গুণফল তোমাৰ 3 হলে তেতিয়া হলে সমীকৰণটো হ'ব এটো চোৱা ইয়াতে তোমাৰ লাগি আছে বহুত ইজি হয় কিন্তু ইমানো নহয় কাৰণ একেবাৰে সিধা নহয় এটো কেনেকৈ সিধা নহয় চোৱা এটা মূল তোমাৰ দিয়া আছে কিমান 2 গতিকে এটো তোমাৰ আলফা বুলি ধৰা তো আলফাৰ ভ্যালু 2 দিয়া আছে আৰু ইয়াতে দিয়া আছে তোমাৰ গুণফল ইয়াতে তোমাৰ গুণফল দিয়া আছে কি দিয়া আছে গুণফল মানে আলফা ইনটু বিটা দিয়া আছে চাবা দেই আলফা ইনটু বিটা তোমাৰ কিমান দিয়া আছে আলফা ইনটু বিটা 3 দিয়া আছে কিমান দিয়া আছে 3 গতিকে ইয়াৰে পৰা তোমাৰ ইয়াতে যেটো আলফা ইনটু বিটা এটা সো আলফাৰ ভ্যালু কিমান আছে আলফাৰ ভ্যালু আছে 2 গতিকে ইয়াৰে পৰা তুমি বিটাৰ ভ্যালুটো লাই ল'ব লাগিব এটা আমি বিটাৰ ভ্যালুটো তো গম নাপাও গতিকে তুমি উলাই লোৱা গতিকে ইয়াতে যদি তুমি এই যে 2 যদি বহাই দিয়া গতিকে এটো হ'ব 2 বিটা = 3 অর্থাৎ তোমার ইয়াতে আহিব বিটা = 3/2 ঠিক আছে সো আলফাৰ ভ্যালু 2 পালো আৰু বিটাৰ ভ্যালু হৈছে 3/2 এতিয়া তোমাৰ সমীকৰণৰ ফৰ্মুলা কি আছিল x² - আলফা + বিটা into x minus তোমার কি আছিল আলফা into বিটা এটো হইছে আমার কি ফর্মুলা গতিকে আমি এটো প্লাস হ'ব এটো ফর্মুলা মতে তুমি ইয়াতে आंसर বহাই দিয়া आंसर আহি যাব এটো সবা আলফা + বিটা কিমান হ'ব আলফা + বিটা হ'ব 5/2 আলফা + বিটা কত উলাই ল আলফা + বিটা কিমান হ'ব 2 + 3/2 হয়নে গতিকে ইয়াতে 2 আহিব এলসিয়াম 2 * 4 4 * 3 = 7 এটো 7/2 হ'ব কি হ'ব 7/2 কি হ'ব 7/2 হয় এটো 7/2 হ'ব গতিকে এতে ভ্যালু বহাই দিয়া ভ্যালু বহাই দিলে এটো পাবা x² মাইনাস এটো হ'ব 7/2 হয়নে 7/2 x আৰু ইফালে আহিব তোমাৰ প্লাস আলফা ইনটু বিটা এটো 3 দিয়া আছে গতিকে এটো হ'ব +3 এলসিয়াম লোৱা এলসিয়াম 2 ললে এটো আহিব x² - 7x প্লাস কি আহিব 3 * 6 6
গতিকে ইয়াতে তোমাৰ কি এর ভ্যালু 0 হলে এইটো হ'ব x² - 7x + 6 এইটো आंसर হ'ব x² - 7x + 6 এইটো অপশন নাই ইয়াতে অপশনটো নাইচোন তো এইটোৰ आंसर তোমাৰ এইটোৱে হ'ব ইয়াতে অপশন ভুল আছে প্ৰিন্টিং মিস্টেক বহুত হৈছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 হয় আৰু মূল দুটাৰ গুণফল মানে পূৰণফল মানে আলফা ইনটু বিটা দিয়া আছে 3 আৰু এটা মূল দিয়া আছে 2 তো ইয়াতে আলফা যদি 2 ধৰো গতিকে 2 বিটা = 3 গতিকে বিটা = কি হ'ব 3/2 হ'ব ঠিকই আছে হেতু হ'ব x² - 7x + কি হ'ব 6 এটো হ'ব आंसर এটো তো ইজি হয় এটো সোয়া এতে তোমার সোয়া এই যেটো তোমার কিউবিক রুট অফ 2 8 আছে মানে 8 মানে কি হয় 2 কিউব হয় আর ইফালে আছে তোমার কিউবিক রুট তারপরে আছে প্লাস এটো সোয়া কিউবিক রুট অফ 27 মানে তোমার কি হয় 3 কিউব হয় আর প্লাস আছে কিউবিক রুট অফ 64 হয় না 64ক আমি কি লিখিব পারি 64ক আমি লিখিব পারি 4 কিউব নহয় জানো এটা কিউব স্কয়ার সরি কিউব আর কিউব রুট ক্যান্সেল করে থাকিব 2 + 3 + 4 হয় না গতিকে 5 5 4 9 এটা তোমার সি অপশনটো কি হবে কারেক্ট অপশন হবে এই কোশ্চনটো কিন্তু 2024 আৰু 2025ত আহি যোৱা কোশ্চন হয় ঠিক আছে এই কোশ্চনটো আৰু বাকি যিবোৰ কোশ্চন আছে এইবোৰ তোমাৰ নতুন প্ৰশ্ন হয় কাৰণ বুক চেঞ্জ হৈছে যে নহওক তাৰ পিছৰ কোশ্চনটো চোৱা ট্ৰায়াঙ্গল এবিসিৰ ওপৰত এবি আৰু এসিৰ ডি আৰু ইবি দুটা বিন্দু যাতে ডিই প্যারালাল টু বিসি হয় আচ্ছা ওকে এইটো এনেকুৱা মানে কৈছে আমাৰ এটা ট্ৰায়াঙ্গল আছে এনেকুৱা সবা এইটো এ বি সি ট্ৰায়াঙ্গল আছে আৰু ইয়াৰ ওপৰত তোমাৰ কি আছে ডি আৰু ই দুটা বিন্দু এইটো ধৰা ডি আৰু এইটো কি আছে ই ঠিক আছে ডি ই প্যারালাল টু বিসি আচ্ছা এইটো আৰু এইটো তোমাৰ প্যারালাল দি আছে এডি দি আছে x এইটো x দি আছে এ ই দি আছে তোমাৰ x + 2 এইটোৰ ভ্যালু দি আছে x + 2 বিডি দি আছে x - 2 এইটোৰ ভ্যালু দি আছে x - 2 আৰু সিই দিয়া আছে তোমাৰ x - 1 x ৰ মান কিমান হবে একেবাৰে সিম্পল হয় থেলছৰ উপপাদ্য এপ্লাই কৰা থেলছৰ উপপাদ্য এপ্লাই কৰিলে এটা আমি কি পাম x/x - 2 = কি পাম x + 2 / x - 1 হয় নে নাই এটা আমি পাম একদম সিম্পল হয় এতিয়া তুমি ইয়াতে ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন কৰিলে আমি কি পাম আচ্ছা এটা তো বুঝি পাইছা নে নাই থেলছৰ উপপাদ্য মতে তোমাৰ কি হয় যেতিয়া তোমাৰ এটা ত্ৰিভুজৰ তৃতীয় বাহু তোমাৰ মাজৰ বাহুটো তৃতীয় বাহুৰ সমান্তৰাল হয় তেতিয়া তোমাৰ সেই বাহুডালে এই যেটো তোমাৰ সংলগ্ন বাহু আছে সেইবোৰক সমান অনুপাতত ভাগ কৰে অৰ্থাৎ AD/BD = AE/AC এটা AD ৰ ভ্যালু x আৰু BD ৰ ভ্যালু হৈছে x - 2 আৰু AE ৰ ভ্যালু হৈছে x + 2 আৰু EC ৰ ভ্যালু হৈছে x - 1 যেটো মই ডাইৰেক্টলি বহাইছো ইয়াতে ঠিক আছে এতিয়া চোৱা ক্রস মাল্টিপ্লিকেশন কৰিলে ইয়াতে পাবা x * x দ্যাট ইজ x² মাইনাস কি হ'ব x * 1x আৰু এইফালে তুমি যদি ভালদৰে যদি লক্ষ্য কৰা x - 2 আৰু এইফালে আছে x + 2 তাৰ মানে a - b আৰু a + b দ্যাট ইজ a² - b² দ্যাট উইল বি x² - 4 তো x² আৰু x² ক্যান্সেল যাব ইয়াতে পাবা -x = -4 মাইনাস মাইনাস ক্যান্সেল যাব ইয়াতে থাকিব x = 4 অর্থাৎ x ৰ ভ্যালু হ'ব 4 এটো সি অপশন কি হ'ব ইয়াতে কারেক্ট आंसर হ'ব তাৰ পিছত চোৱা 50 নম্বৰ কোশ্চন তলৰ কোনটো নিখুঁত বৰ্গ সংখ্যা চোৱা নিখুঁত সংখ্যা সেইবোৰক কোৱা হয় যিবোৰ সংখ্যাৰ উৎপাদক আৰু সেই সংখ্যাটো উৎপাদকবোৰৰ যোগফল সেই সংখ্যাটোৰ সমান হয় সেইবোৰক নিখুঁত সংখ্যা বোলে ঠিক আছে एग्जांपल হিচাপে চাই যে 18 যেটো আছে এটো নিখুঁত সংখ্যা হয় কেনেকৈ ইয়াৰে তোমাৰ উৎপাদকবোৰ কি কি আছে 18 ৰ উৎপাদক কি কি আছে 1 তাৰ পিছত আছে 2 হয় না 3 আছে তাৰ পিছত আছে কি 6 আছে আৰু 9 আছে হয় না 15 16 17 18 19 20 21 তলৰ কোনবোৰ নিখুঁত বৰ্গ সংখ্যা তো 18 হ'ব লাগিছিল 2 × 9 = 18 আচ্ছা প্ৰাইম নাম্বাৰ হ'ব লাগিব সৰি এতে প্ৰাইম নাম্বাৰ হলে তোমাৰ কি কি আছে প্ৰাইম নাম্বাৰ হলে চাই আছো ৰবা 18 এতে 18 হলে এতে 2 রে যাব 9 টাইমস হ্যাঁ 3 রে যাব 3 টাইমস 3 3 3 6 7 8 হয় আৰু 1 আছে 9 হয় না আৰু এটো এটা 9 তো 18 এটো সি অপশনটো কি হ'ব কারেক্ট आंसर হ'ব
তাৰপিছত কুৱেশ্যনটো চোৱা 16 নম্বৰ কুৱেশ্যনত কৈছে এ ইজ ইকুৱেল টু ডি হয়, এংগল এ ইজ ইকুৱেল টু এংগল ডি, এংগল বি ইজ ইকুৱেল টু এংগল ই, এংগল এ বি ইজ ইকুৱেল টু ডি ই, আৰু ট্ৰাইংগল দুটা সৰ্বসম হয়। কোনটো চৰ্ত মতে চোৱা, দুটা এংগল আৰু এটা বাহু, গতিকে এইটো হ'ব দুটা এংগল এটা বাহু, ডাবল ইয়েছ, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা ইয়াতে এটা কিউবিক পলিনমিয়েল আমাৰ দিয়া আছে, এক্স কিউব প্লাছ এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি বহুপদটোত শূন্যবোৰৰ সমষ্টি শূন্যবোৰৰ এটা মানে এটা শূন্যত দিয়া আছে যিটো হৈছে -1। অ'কে, তেন্তে অন্য দুটা শূন্যৰ গুণফল কিমান হ'ব? অন্য দুটা শূন্যৰ গুণফল, আচ্ছা ইয়াতে চোৱা, ইয়াতে আমাৰ এইটো হৈছে কি, আমাৰ এইটো হৈছে তোমাৰ কিউবিক পলিনমিয়েল, গতিকে আলফা বিটা গামা মানে শূন্য তিনিওটাৰ পূৰণফল কি আছিল ইয়াতে মাইনাছ ডি বাই এ, মাইনাছ কি আছিল ডি বাই এ হয়নে, মাইনাছ ডি বাই এ আছিল, মাইনাছ ডি বাই এ, মাইনাছ ডি বাই এ, ইয়াতে ডিৰ ভেলু আছে চি আৰু 1, গতিকে চি বাই 1 হ'বলৈ এইটো তোমাৰ ডাইৰেক্টলি কি আহিব, চি আহিব হয়নে নাই। এতিয়া চোৱা ইয়াতে তোমাৰ আলফা ইনটু কে আছে, ইয়াতে চোৱা এটা শূন্য দিয়া আছে, এইটো 1, গতিকে আমি এইটো ধৰি লৈছোঁ আলফাৰ ভেলুটো -1, গতিকে এইটো হ'ব মাইনাছ বিটা গামা হয়নে, এইটো চোৱা বিটা গামা থাকিব ইজ ইকুৱেল টু তোমাৰ কি হ'ব চি, অৰ্থাৎ চি ইজ ইকুৱেল টু তোমাৰ কি হ'ব মাইনাছ বিটা গামা হয়নে নাই। এতিয়া আৰু যদি আমি চাওঁ ইয়াতে অন্য দুটা শূন্যৰ গুণফল, তেতিয়াহ'লে এইটো চি ওলাইছে, তেতিয়াতো ইয়াৰ পৰা আমি ওলাব লাগে চিৰ ভেলুটো কি হ'ব, চাবা চিৰ ভেলু আহিবলৈ হ'লে ইয়াতে তোমাৰ কি আহিব আলফা বিটা গামা চি বাই এ, আৰু তোমাৰ আহিব আলফা প্লাছ বিটা প্লাছ গামা, এইটো আছিল মাইনাছ বি বাই এ হয়নে। ইয়াতে বিৰ ভেলু কিমান আছে, বিৰ ভেলু আছে এ বাই 1, এইটো হ'ব তোমাৰ কি এ, এইটো এৰ ভেলু আছে, আৰু আছে তোমাৰ দুটা, সেই দুটা ওলাব লাগিব, সেইটো হৈছে কি আলফা ইনটু বিটা প্লাছ বিটা ইনটু গামা প্লাছ আলফা ইনটু গামা, এইটো আছিল কি তোমাৰ চি আপন এ, চি বাই কি আছিল এ হয়নে। ইয়াতে চিৰ ভেলুটো কিমান আছে, বি আছে, চিৰ ভেলুটো আছে কি বি হয়নে, এ এক্স কিউব প্লাছ বি এক্স চি এক্স প্লাছ ডি, হা, তো এইটো হ'ব তোমাৰ কি বি, আৰু এৰ ভেলুটোতো এ আছে, এতিয়া ভেলু বহাই দিয়া, ভেলু বহাই দিলে আমি কি পাম আলফা ইনটু বিটা, আলফা ইনটু বিটা, আলফাৰ ভেলু -1, গতিকে এইটো হ'ব মাইনাছ বিটা প্লাছ এইটো চব বিটা ইনটু গামা, বিটা ইনটু গামাৰ ভেলু হৈছে কি মাইনাছ চি হয়নে, আৰু আলফা ইনটু গামা এইটো হ'ব কি তোমাৰ মাইনাছ কি হ'ব গামা হয়নে, হয় ইজ ইকুৱেল টু কি হ'ব বি। এতিয়া তোমাৰ চাবা ইয়াতে তোমাৰ কি আহিব, এইটো চব বিটা মাইনাছ বিটা আৰু ইফালে আছে মাইনাছ গামা, চিৰ ভেলু কি আছিল বিটা ইনটু গামা, এইটো মাইনাছ বি বিটা প্লাছ চিৰ ভেলুটো আছিল বিটা ইনটু গামা, এইটোতো বহাব নোৱাৰি, বিৰ ভেলু চিৰ ভেলু এ এ, আৰু ইফালে আছে তোমাৰ মাইনাছ প্লাছে মাইনাছে, আচ্ছা প্লাছে মাইনাছে হ'বগৈ এতিয়া মাইনাছ চি, আৰু ইফালে মাইনাছ গামা ইজ ইকুৱেল টু কি হ'ব বিটা হয়নে। আচ্ছা ইয়াৰে পৰা মানে বি হ'ব, গতিকে এইটো আমি ইফালে লৈ যাওঁ, ঠিক আছে, গতিকে এইটো হ'ব বি প্লাছ চি, এইটো ইফালে আহিব বি প্লাছ চি, আৰু এইটো আহিব তোমাৰ ইয়াতে মাইনাছ কমন লৈছোঁ, ইয়াতে থাকিব বিটা প্লাছ গামা, আলফা বিটা গামা এইটো কিমান আছিল, আলফাৰ ভেলুটো -1 হয়, ইফালে আনিলে এ প্লাছ 1 হ'ব, গতিকে এ প্লাছ 1 আৰু ইফালে আহিব তোমাৰ কি প্লাছ চি, এইটো বি মাইনাছ এ প্লাছ 1, এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব হয়নে, কাৰণ এইটোৰ ভেলু তোমাৰ -1 হয়, -1টো ইফালে নিলে তোমাৰ এইটো প্লাছ হৈ যাব, এইটো হ'ব আমাৰ কাৰেক্ট আনচাৰ। তথাপি তোমালোকে এবাৰ চাই ল'বাচোন, এইটো এবাৰ চাই ল'বাচোন, এইটো 17 নম্বৰ কুৱেশ্যনটো এবাৰ চাই ল'বা, ঠিক আছে। এইটো 17 নম্বৰ কুৱেশ্যনটো 7002824673 এইটো নম্বৰত তোমালোকে এইটো কৰিবা, কৰি মোক হোৱাটছআপ কৰিবা, ঠিক আছে। তাৰপিছত চোৱা এইটো 135 আৰু 225ৰ গসাউ কিমান হয়, এইটো 45 হ'ব গসাউ, কৰি চাবা তোমালোকে। তাৰপিছত চোৱা ইয়াতে কি কৈছে, এ বি চি সমকোণী ত্ৰিভুজৰ তোমাৰ চিটো হৈছে 90 ডিগ্ৰী, এ চিৰ ভেলু 6 হয়, তেতিয়াহ'লে পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰা হয়নে নাই, তেতিয়াহ'লে তোমাৰ এইটোৰ এনচাৰ আহি যাব। এইটো চাবা ইয়াতে তোমাৰ এইটো
ইয়াতে চি এংগলটো 90 ডিগ্ৰী, গতিকে এইটো চি হ'ব, এ বি চি, এইটো 90 ডিগ্ৰী হয়, ঠিক আছে। এ চিৰ ভেলু দি আছে 6, তেতিয়াহ'লে কাৰ ভেলু লাগে ইয়াতে কাৰ ভেলু লাগে, এটাতো কোৱাই নেই। আচ্ছা, যদি ইয়াতে ধৰি লোৱা তোমাৰ এ বিৰ ভেলু লাগে, কাৰ ভেলু, এ বিৰ ভেলু, ধৰি লোৱা এ বিৰ ভেলু কিমান হ'ব, তেতিয়াহ'লে ইয়াত আমি কি কৰিম চাবা, এইটো আমি ল'ম, এইটো ল'ম আমি এ বি বাই এ চি, এ বি বাই কি ল'ম, এ বি বাই এ চি, হয়নে, ইজুগলটো কি হ'ব, এ বি মানে হৈছে তোমাৰ কৰ্ণ আৰু এ চি মানে হৈছে লম্ব, গতিকে তোমাৰ কৰ্ণ বাই লম্ব মানে হৈছে কচেক, কৰ্ণ বাই লম্ব মানে কি কচেক, গতিকে এইটো হ'ব চি এংগলটো আছে, চি এংগলটো যদি থাকে, আচ্ছা তেতিয়াহ'লে লম্ব বাই ভূমি লৈ লওঁ, ভূমি এইটো নহয় কচেক নহয়, এ বি বাই এ চি নহয়, ইয়াত আমাৰ এইটো দিয়া আছে তো আমি এইটো ভেলু আগতে লৈ ল'ব পাৰোঁ, গতিকে এইটো ভেলু নহ'ব, ৰ'বা ইয়াতে আমি এইটো এংগুলৰ সাপেক্ষে লওঁ, ঠিক আছে, এইটো এংগুলৰ সাপেক্ষে যদি লওঁ তেতিয়াহ'লে আমি ল'ব লাগিব এ চি বাই বি চি, ঠিক আছে, এ চি লম্ব বাই কি আছে, এইটো ভূমি, হয়নে, লম্ব বাই ভূমি যদি থাকে, এইটো চোৱা, সাম পিপুল হেভ পাৰপেণ্ডিকুলাৰ নাই, সাম পিপুল হেভ কাৰ্লি হেয়াৰ ব্ৰাউন আৰু টৰ্নছ পাৰ্মানেণ্টলি ব্লেক, আচ্ছা এইটো 10 হ'ব, এইটো কি হ'ব 10, গতিকে ইয়াত আমি কি পাম, ইয়াতে পাম আমি এইটো 1090 ডিগ্ৰী, কিমান পাম এইটো হ'বগৈ তোমাৰ 1090 ডিগ্ৰী, 1090 ডিগ্ৰী, আৰু ইয়াৰে যিটো ভেলু আছে, ইয়াৰে ভেলু তোমাৰ কিমান আছে, এ চিৰ ভেলু 6 আছে, তো 6 বাই বি চি ইজুগল টু 1090 ডিগ্ৰী, হয়নে, এতিয়া তোমাৰ 1090 ডিগ্ৰীৰ ভেলু কিমান, 1090 ডিগ্ৰী, 1090 ডিগ্ৰীৰ ভেলুটো তোমাৰ নট ডিফাইন হয়, নট ডিফাইন হ'লে এইটো ইনফাইনাইট হ'ব, তো এইটো তোমাৰ বি চিৰ ভেলু 0 আহিব, নাই তেতিয়াহ'লে তোমাৰ এ বিৰ ভেলুটোতো ওলাব দিয়া নাই, ইয়াতে বি চিৰ ভেলু ওলাব দিব লাগিব, তেতিয়াহে ওলাব, ইয়াতে চি এংগল 90 ডিগ্ৰী দি আছে, এইটো তোমাৰ কুৱেশ্যনটো যে কি ওলাবলৈ দিছে, এইটো কুৱেশ্যনটো কিবা এটা আছে, বুজি পাইছানে, নহ'লে তোমাৰ এনচাৰ মিলিব লাগিছিল, আচ্ছা এ চিৰ ভেলু 6 দিয়া আছে, ঠিকেতো আছে, এইটো কৰি চাবাচোন কিমান হয় এনচাৰটো, তো তোমাৰ প্ৰচিজাৰ মই যিটো দেখুৱালোঁ সেইটো ল'ব লাগিব, এইটো চোৱা, এইটো তুমি লোৱা, ঠিক আছে, চিত 90 ডিগ্ৰী বুলি কৈছে, তো এইটো 90 ডিগ্ৰী হ'লে এইটো চি হ'ব, এইটো এ, এইটো যদি এ হয় এইটো কি হ'ব বি, গতিকে ইয়াতে তোমাৰ এ চিৰ ভেলু যিটো দিয়া আছে এইটো 6 দিয়া আছে, গতিকে ইয়াতে তুমি ট্ৰাইগনমেট্ৰিক ৰেচিঅ' লৈহে তুমি ভেলু ওলাব পাৰিবা, ঠিক আছে, এইটো হৈছে লম্ব বাই ভূমি কি আছিল, লম্ব বাই ভূমি 10 আছিল না, গতিকে 10ৰ এইটোতো নট ডিফাইন হয়, এতিয়া কিবা হৈছে যে নহওক চোৱা, এইটো শূন্যবোৰৰ যোগফল মানে আলফা প্লাছ বিটা ইজুগল টু মাইনাছ বি বাই এ, হয়নে নাই, মাইনাছ বি, গতিকে ইয়াতে তোমাৰ হ'ব এইটো -8 বাই কি হ'ব 4, দ্যাট ইজ -2, শূন্যকেইটাৰ যোগফল আলফা প্লাছ বিটা ইজুগল টু মাইনাছ বি বাই এ, তো ঠিকেতো আছে এনচাৰ, -2 হ'ব এইটোৰ এনচাৰ, কি হ'ব -2, ঠিক আছে, আৰু যদি গুণফল সোধে তেতিয়াহ'লে 0 হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, যদি এক্স প্লাছ এ ৱাই ইজুগল টু বি আৰু এক্স প্লাছ ৱাই ইজুগল টু 1 সমীকৰণযোৰৰ বিকল্পহীন সমাধান থাকে, তেন্তে তলৰ কোনটো বিকল্প সত্য হয়, কি কৈছে ইয়াতে, বিকল্পহীন সমাধান থাকে মানে অসীম সংখ্যক সমাধান থাকে, তেন্তে কোনটো সত্য হ'ব, অসীম সংখ্যক সমাধান হ'বলৈ হ'লে a1 বাই a2 ইজুগল টু b1 বাই b2 ইজুগল টু কি হ'ব লাগিব c1 বাই c2, এতিয়া যদি আমি ভেলু বহাই দিওঁ তেতিয়াহ'লে হ'বগৈ তোমাৰ 1 বাই 1 ইজুগল টু কি হ'ব a বাই 1, গতিকে ইয়াৰ পৰা পাম আমি a ইজুগল টু 1, আৰু এফালে পাম আমি কি a বাই 1 ইজুগল টু কি হ'ব, এটা আহিব তোমাৰ b বাই 1, হয়নে নাই, হয় এইটো a বাই 1, এইটো আহিব b1 বাই b2 হ'লে a1 বাই 1 মানে a বাই 1 হ'ব, আৰু c1 বাই c2 হ'লে b বাই 1, ঠিকেতো আছে, গতিকে ইয়াৰ পৰা পাম আমি কি
এ ইন্টু 1 মানে এ ইজুয়াল টু তোমার কি হ'ব বি ইন্টু 1 মানে বি, অর্থাৎ এর ভ্যালু 1 হলে বির ভ্যালু 1 হ'ব, অর্থাৎ এ 1 বিও 1 হয়। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব ইয়াৰে। 1 আৰু 2 দুইটা সত্য, এইটোতো কাৰেক্ট হ'বই, ঠিক আছে। আৰু কোনটো আছে, সেইটোৱে আছে। আৰু এটা তোমাৰ যদি দুটা পজিটিভ হয় পজিটিভ হ'ব, দুটা যদি নিগেটিভ হয় নিগেটিভ হ'ব দুটা, তো এইটো কাৰেক্ট হ'ব তোমাৰ ইয়াতে। ইমান প্ৰশ্ন ভুল থাকিলে কেনেকুৱা হ'ব হা, মোৰ মেক্সিমাম প্ৰশ্নই ভুল হয়। এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ গুণফল এইটো সদায় অপৰিমেয় হয়, এইটো এ নম্বৰ অপশ্যন কাৰেক্ট হয়। কিন্তু প্ৰশ্নকেইটা বহুতেই ষ্টেণ্ডাৰ্ড হয়, অপশ্যনত ভুল আছে ধৰা সেইটো বেলেগ কথা, কিন্তু প্ৰশ্নবোৰ বহুতেই ইম্পৰ্টেণ্ট হয়, ঠিক আছে। প্ৰশ্ন বহুত ভুল আছে। আৰু ইয়াত তোমাৰ প্ৰমাণিক ৰূপ, ইয়াতে চব বৈজ্ঞানিক ৰূপ নহয়, এইটো প্ৰমাণিক ৰূপ হ'ব, ঠিক আছে। প্ৰমাণিক ৰূপ কিমান হ'ব, এইটো চা, এইটো 0.064 হয়নে, গতিকে এইটো হ'ব 6.4, 1 2 3 4 5 গড় আগুৱাই আহিছা, গতিকে -5 এইটো এনচাৰ হয়। 6.4 এইটো 10 to the power -5 এইটো আনচাৰ হ'ব। তলৰ কোনটো দ্বিঘাত বহুপদ, দ্বিঘাত এইটোতো নহয় কাৰণ তলত আছে কিউব, এইটো কিউব হয়। √3x এইটো ৰৈখিক হয়, এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এইটো চোৱা, এইকেইটা তোমাৰ এই কুৱেশ্যনটো চোৱা একদম ইজি হয় না, দুটা সংখ্যা 70 আৰু 40 দিয়া আছে, ইয়াৰে গসাগু আৰু লসাগুৰ পূৰণফল কিমান হ'ব সেইটো আমাক সুধিছে, একদম চিম্পল হয়। আমি সকলোৱে জানো যে HCF × LCM ইজুগল টু সংখ্যা দুটাৰ পূৰণফল, সংখ্যা দুটা 70 × 40 আছে, গতিকে 70 × 40 ডাইৰেক্ট এনচাৰ আহিব 7 4 × 28 আৰু 00, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। উৎপাদক বিশ্লেষণ কৰা চোৱা, এইটো বহুত ইজি কুৱেশ্যন হয় বাট বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। দ্যাট টাইপ অফ কুৱেশ্যন কিন্তু পৰীক্ষাত আহিব। আৰু ইয়াতে যিবোৰ লং কুৱেশ্যন আছে তোমালোকে চাই লোৱা, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, এনেকুৱা কুৱেশ্যন কিন্তু তোমালোকে পৰীক্ষাত দেখিবলৈ পাবা। আৰু তোমালোকৰ জিলাত এক্সাম হৈ গ'লে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰ পঠাই দিবা। আৰু তোমালোকৰ HSLC 2027 কাৰণে কোনো চিন্তা কৰিব নালাগে, 100% তোমালোকে মোৰ পৰা হেল্প পাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। চোৱা এনেকুৱা বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন আছে। তোমাৰ যিহেতু বুক চেঞ্জ হৈছে, গতিকে তোমালোকে নতুন প্ৰশ্ন দেখিবলৈ পাবা বহুতকেইটা, যেনেকুৱা ধৰা এই প্ৰশ্নটো নতুন প্ৰশ্ন, এইটো প্ৰশ্ন কিন্তু তোমালোকে এইটোতো পঢ়িছা, এইটো নতুন প্ৰশ্ন নহয় বাট এইবাৰ ইনক্লুড কৰা হৈছে, এইটো চোৱা। তো এইটো আছিল কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰ। হালাকি কুৱেশ্যন বহুত ভুল আছে, মেক্সিমামে ভুল যেনে পালোঁ, যিয়ে নহওক কিন্তু প্ৰশ্নকেইটা বহুতেই ইম্পৰ্টেণ্ট হয়। তোমালোকে যদি বুকৰ লগত মিলাই চোৱা ডেফিনেটলি তোমালোকে পাবা ইয়াৰে প্ৰশ্নকেইটা, গতিকে তোমালোকে ভালদৰে এইখিনি প্ৰেক্টিছ কৰিবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ, ধন্যবাদ।